হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত বুজাবুজি হ'ল এই মন্তব্য অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আকৌ বুজাবুজি হ'ল নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বোমাটো ভুৱা। হিমন্ত বিশ্ব শৰ্মাৰ বোমাটোত পানী পৰিলে মিছা ভুৱা। ক'ত গ'ল ভূমিকম্প? ইমান যে চিঞৰি আছিলে যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনা একদম অসমত ভূমিকম্প হ'ব। এতিয়া ভূমিকম্পটো বাদেই দিয়ক, এই অভাৰব্ৰিজ এখনত ট্ৰাক এখন গ'লে মানে যিটো কঁপনি উঠে সেইটো নাই এতিয়া। একদম বোমাটোত ক'ৰবাত পানী পৰিলে যেন লাগিছে। আজিকালি কোৱা নহ'ল হিমন্ত বিশ্ব শৰ্মা। মোৰ দুটা সন্দেহ হৈছে। এটা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বোমাটো নাছিলে, এইটো বুঢ়া বোমা। কি কয় ফটকাটো যে নুফুটে এইটো কি বুলি কয়? মানে ফটকা এটা যে নুফুটে এইটো, যিটো একেবাৰে অদৰকাৰী বোমা এটা, সেইটো। আৰু নহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আকৌ বুজাবুজি হ'ল নেকি? কেলে ক'বলৈ ভয় কৰিছে? কেলে কোৱা নাই? কেলে কোৱা নাই? হিমন্ত বিশ্ব শৰ্মা যে ইমান চিঞৰি আছিলে, ইমান যে চিঞৰি আছিলে, ইমান যে চিঞৰি আছিলে যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনা একদম অসমত ভূমিকম্প হ'ব। এতিয়া ভূমিকম্পটো বাদেই দিয়ক, এই অভাৰব্ৰিজ এখনত ট্ৰাক এখন গ'লে মানে যিটো কঁপনি উঠে সেইটো নাই এতিয়া, তাৰ উমঘামে নাই। তাৰমানে হিমন্ত বিশ্ব উল্টাই ভয় খাইছে এতিয়া কিবা এটা কথা। কি হৈছে কাহিনী? দুটা ঘটনা ঘটিব লাগিব, হয় হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত বুজাবুজি হ'ব লাগিব, নহ'লে কি হ'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ বোমাটোত পানী পৰিলে মিছা ভুৱা। নাজানো, মইতো কথাটো কৈছোঁ, মইতো মানে কৈছোঁ যে কি হৈছে তাৰমানে কথাটো, ইমান যে ডাঙৰ ডাঙৰ কথাটো কৈছোঁ মানে নহয় কওক। মংগলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ ৰিপৰ্ট AN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।